Welcome dear everyone to my channel. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত জেন মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 7 কোঅৰ্ডিনেট জিঅমেট্ৰি অৰ্থাৎ স্থানাংক জিঅমেট্ৰি তাৰে কেইটামান MCQ তোমালোকক দিম আৰু প্ৰতিটোৰ এনসাৰ মই ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভালকৈ চাবা, নিশ্চয় ক্লিয়াৰ হ'ব। এতিয়া চোৱা, নাম্বাৰ 1 দিছে x অক্ষৰ প্ৰতিটো বিন্দুত y স্থানাংক কি হ'ব? x অক্ষ চাবা দেই, x অক্ষৰ প্ৰতিটো বিন্দুত y স্থানাংক কি হ'ব এইটো চাবা তোমালোকে। এইটো হ'ব x অক্ষ, এইটো x অক্ষৰ প্ৰতিটো বিন্দুত y স্থানাংক কি হ'ব মই তোমালোকক দেখাম। ধৰা এইটো হ'ল মূল বিন্দু 1 2 3 4, এই x মান কি হ'ল 4 হ'ল। y মান কোনফালে, ইফালেও নাই ইফালেও নাই, y মান 0। তেতিয়াহ'লে y স্থান কি হ'ল? এইটো হ'ল x অক্ষ, এই x অক্ষত 1 2 3 4 এই বিন্দুটোত y মান কি হ'ল 0 হ'ল। ঠিক মই আৰু বিন্দু ধৰিছোঁ, ইফালে ধৰিছোঁ 1 2 3 4 5, এইটো হ'ল কি -5 মই লিখিলোঁ। y মান কি হ'ব? সিফালেও যোৱা নাই ইফালেও যোৱা নাই, ইফালে যোৱা নাই, y মান 0 হ'ব। এতিয়া বুজা গ'ল x অক্ষত এই বিন্দুটোত y মান কি হ'ল? স্থানাংক 0 হ'ল। ইয়াতে কি হ'ল? y স্থানাংক কি হ'ল? 0 হ'ল। বুজা গ'ল x অক্ষত y স্থানাংক 0। এনসাৰ কি হ'ব? B 0। নাম্বাৰ 2 চোৱা তোমালোকে, x অক্ষৰ পৰা 5 6 বিন্দুটোৰ দূৰত্ব কি? x অক্ষৰ পৰা, ইয়াতে চাবা তোমালোকে x অক্ষৰ পৰা, এটা হ'ল x অক্ষ x এক্সিছ, ইয়াৰ পৰা এই বিন্দুটো চাবা তোমালোকে কি দি আছে 5 6, মই এটা তোমালোকে দিছোঁ 5 6 1 2 3 4 5 আৰু 6 আমাৰ y ফালে যাব, এইফালে এইটো কি হ'ব 1 2 3 4 5 6 এই বিন্দুটো, এইটো কি হ'ব 5 6। গতিকে x অক্ষৰ পৰা দূৰত্ব কিমান হৈ গ'ল? 6। এইফালৰ পৰা 1 2 3 4 5 6, x অক্ষৰ পৰা আমি 6 একক ইফালে যাব লাগিব। তাৰমানে x অক্ষৰ পৰা দূৰত্ব কি হ'ল? 6 হৈ গ'ল। নিশ্চয় ক্লিয়াৰ আছে এনসাৰটো? গতিকে 2 নম্বৰ এনসাৰটো আমাৰ কি হ'ব? এনসাৰ বি কাৰেক্ট, 6 হৈ গ'ল। 3 নম্বৰ চাবা তোমালোকে, মূল বিন্দুৰ পৰা 3 4 বিন্দুৰ দূৰত্ব, মূল বিন্দুৰ পৰা চাবা তোমালোকে, মূল বিন্দুৰ পৰা এই দূৰত্ব চাবা, ফৰ্মুলাটো কেনেকুৱা? মূল বিন্দুৰ পৰা দূৰত্ব হ'ল √x² + y²। x² + y² মানে কি হ'ব? 3 নম্বৰ তোমালোকে চাবা, x মান কি আছে 3, y মান আছে 4। যদি মই ইয়াত বহাই দিওঁ, x মান কি আছে 3, y মান কি আছে 4, বহাই দিলোঁ। ইয়াত চাবা তোমালোকে এনসাৰটো কি হয়? 9 + 16 ইকুৱেল কি হ'ব? 25 ইকুৱেল কি হ'ব? 25/5। মূল বিন্দুৰ পৰা, তেতিয়াহ'লে বুজা গ'ল মূল বিন্দুৰ পৰা এই বিন্দুটোৰ দূৰত্ব আমাৰ কি হ'ব? 5 হ'ব। এনসাৰ কি হ'ব? অপশ্যন এ কাৰেক্ট, 5। ইয়াতো 5 ওলাইছে। নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ? চাবা এতিয়া 4 নম্বৰ, y অক্ষৰ পৰা -5 বিন্দুৰ দূৰত্ব কি হ'ব? y অক্ষৰ পৰা চাবা দেই, y অক্ষৰ পৰা আমি এই বিন্দুটো চাবা, গ্ৰাফত বহাই আমি চাম। -5 5 চাবা, আমি এইটো গ্ৰাফত বহাই চাম। -5 5 1 2 3 4 5 1 2 3 4 5 আৰু আমাৰ কি আছে 5 আছে। ইয়াত কি দিছে? -5 5 -5 আমাৰ ইফালে আহিব 1 2 3 4 5 আৰু 5 ওপৰলৈ যাব 1 2 3 4 5 এই বিন্দুটো, এই বিন্দুটো আমাৰ কি আছে -5 এই 5 এই বিন্দুটো। গতিকে y অক্ষৰ পৰা দূৰত্ব কিমান হ'ব? আমি এইটো হ'ল y অক্ষ, y এক্সিছ এইটো, ইয়াৰ পৰা এই বিন্দুৰ দূৰত্ব কিমান আমি ইয়াৰ পৰা হিচাপ কৰি চাম। চাবা তোমালোকে 1 2 3 4 5 দূৰত্ব, ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান হ'ল? 5 হ'ল। গতিকে এনসাৰ আমাৰ কি হ'ব? 5। চাবা তোমালোকে এনসাৰ 5। তেতিয়াহ'লে y অক্ষৰ পৰা -5 আৰু 5 বিন্দুৰ দূৰত্ব কি হ'ব? 5। কিন্তু নহয় বা -5
-5 কিন্তু নহ'ব, 5 হ'ব, কাৰণ দূৰত্ব কেতিয়াও মাইনাছ নহয়। গতিকে মাইনাছ হ'লেও তোমালোকে 5 বুলি লিখিব লাগিব, চিনটো নিদিবা, মাইনাছ চিনটো নিদিবা। নিউমেৰিকেলি এইটো 5 হ'ব সাংখ্যিকভাৱে। গতিকে এনচাৰ হ'ব কি অপশ্যন এ। 5 নম্বৰ চোৱা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো, মূল বিন্দুৰ পৰা আলফা বিটা বিন্দুৰ দূৰত্ব। মূল বিন্দুৰ পৰা দূৰত্ব তোমালোকে চাবা, এটা ফৰ্মুলাত আছে ইয়াতে মূল বিন্দুৰ পৰা দূৰত্ব তোমালোকে জানা, এইটো আছে মোৰ দূৰত্ব। গতিকে যদি আমি ইয়াতে আলফা বহাই দিওঁ, ইয়াত যদি বিটা বহাই দিওঁ, আমাৰ এনচাৰ হৈ গ'ল, এনচাৰটো হৈ গ'ল। √α² প্লাছ বিটা স্কোৱাৰ, √α² ইকুৱেল α² প্লাছ বিটা স্কোৱাৰ। এইটো মাইনাছ আছে, নহ'ব, এইটো √, নাই, এইটো নহ'ব। গতিকে এনচাৰ চি অপশ্যনটো কাৰেক্ট। এতিয়া আমাৰ চাবা 6 নম্বৰ অংকটো। 6 নম্বৰ 2, 4 আৰু 6, 6ৰ এই দুটা বিন্দুৰ মধ্যবিন্দুৰ স্থানাংক কি? তোমালোকে চাবা মধ্যবিন্দুৰ স্থানাংক এটা ফৰ্মুলা আছে, তোমালোকে নিশ্চয় জানা ভালকৈ। এইটো হ'ব কি x1 + x2/2 y1 + y2/2। এতিয়া ইয়াত আমাৰ কি দিয়া আছে, 6 নম্বৰটো x1ৰ মান কিমান দিয়া আছে 2 আৰু x2 মান দিয়া আছে 6, 2, 6, আমি 2, 6 পাতিম ইয়াতে, 2 + 6/2। 2 নম্বৰটো কি দিয়া আছে আমাৰ y ৰ মান y1 + y2/2, এইটো y1 + y2/2, 4, 6, 4, 6। গতিকে আমি চাম ইয়াতে 2 + 6 = 8, 8/2। গতিকে আমি কি 8/2 আৰু ইফালে কি হ'ব 10/2, ইয়াতে 10 হ'ব, 10/2। গতিকে এনচাৰটো কি হ'ব আমাৰ 4 গ্ৰহণ কৰিলে এটা হ'ব কি 5। এনচাৰ কি হ'ব 4,5। এনচাৰ কি হ'ব আমাৰ 4,5, এইটো এনচাৰ। 6 নম্বৰ এনচাৰটো কি হ'ব এ অপশ্যন 4,5 মধ্যবিন্দুৰ স্থানাংক, এইটো হ'ব। নিশ্চয় ক্লিয়াৰ হৈছে। যে 7 নম্বৰ চাবা, যদি ABCD এটা বৰ্গ, ABCD এটা বৰ্গ য'ত A, B আৰু D বিন্দু দিয়া আছে, C বিন্দুৰ স্থানাংক উলিয়াব লাগে। C বিন্দুটো দিয়া হোৱা নাই, তাৰ স্থানাংক উলিয়াব লাগিব। এতিয়া চাবা তোমালোকে আমাৰ এইটো চাবা, A বিন্দু দিয়া আছে 0, 0, আমি 0, 0 ইয়াত লিখিলোঁ। B বিন্দু দিয়া আছে কি 2, 0, 1, 2, 2, 0, এইটো হ'ব বিন্দু। আচ্ছা, D বিন্দু কি দিয়া আছে 0, 2, এইটো হ'ব 0 আৰু 2 ইফালে যাব 1, 2। D পালোঁ, A পালোঁ, B পালোঁ, C পোৱা নাই। গতিকে আমি এটা বৰ্গ এটা বনাই দিওঁ, ইয়াৰ পৰা এনেকৈ আৰু ইয়াৰ পৰা এনেকৈ। ইয়াৰ পৰা 2 আছে, আমি ইয়াৰ পৰা 2 হ'ব। বৰ্গ হ'লে মানে বাহুবিলাক সমান থাকে, 4টা বাহু সমান থাকে। গতিকে ইয়াৰ পৰা ইয়ালৈ কি আছে 1, 2, ইয়াৰ পৰা কি হ'ব 1, 2 হ'ব। তো ইফালৰ পৰা কি হ'ব 1, 2 হ'ব। গতিকে আমাৰ এই বিন্দুটো হ'ব। তেতিয়াহ'লে C বিন্দুটো কোনটো হ'ব, এইটো হ'ব। আমাৰ এই বিন্দুটো কি হ'ব 1, 2, এইটো। আৰু ওপৰৰ পৰা কি যাব 1, 2, 2, গতিকে 2, 2। তেতিয়াহ'লে C বিন্দুটো কি হ'ব আমাৰ স্থানাংক 2, 2। আমি দেখিলোঁ C বিন্দুৰ স্থানাংক কি হ'ব 2, 2। এই দুটি অপশ্যনটো কাৰেক্ট, 2, 2। নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে। এতিয়া আমি চাম 8 নম্বৰটো। যদি 0, 0, A0 আৰু 0B বিন্দু তিনিটা একে ৰেখীয়, তেন্তে এই কণ্ডিশ্যনকেইটা কোনটো অপশ্যনকেইটা কোনটো কাৰেক্ট। একে ৰেখীয়, তিনিটা বিন্দু একে ৰেখীয় হ'ব লাগিব। একে ৰেখীয় হোৱাৰ চৰ্ত তোমালোকে জানা, তিনিটা বিন্দু একে ৰেখীয় হ'বলৈ হ'লে চৰ্তটো কি আছিল আমাৰ, এইটো চাবা x1 y1, x2 y2, x3 y3, এই তিনিটা বিন্দু একে ৰেখীয় হোৱাৰ চৰ্ত হ'ল, আমি এতিয়া দেখুৱাম ইয়াতে, এইটো হ'ল x ৰ মান, x1, x2, x3, ভালকৈ চাবা দেই, x1, x2, x3, আকৌ x1 লিখিম। y ৰ মানকেইটা আমি লিখিম y1, y2, y3, y1, y2, y3, আকৌ y1 লিখিম। চাবা এতিয়া আমি প্ৰথমতে এইটো পূৰণ, এইটো পূৰণ, এইটো পূৰণ, x1, y2 পূৰণ কৰিলোঁ, প্লাছ x2, y3 প্লাছ x3, y1 পূৰণ ইকুৱেল টু, এইবাৰ আমাৰ ইফালৰ পৰা y1, x2, চাবা y1, x2, y2, x3 পূৰণ কৰিলোঁ, প্লাছ y3, x1 পূৰণ কৰিলোঁ। এইটো হ'ব কি একে ৰেখীয় হোৱাৰ চৰ্ত, তিনিটা বিন্দু একে ৰেখীয় হোৱাৰ চৰ্ত হ'ল এইটো। চাবা তোমালোকে এটা ধুনীয়া, এইটো একেবাৰে ভেৰি ইজি মানে মেথড। চাবা
আমি তেতিয়া এতিয়া চাম এতিয়া এই তিনিটা বিন্দু আমাক যে দিয়া আছে যিটো এই তিনিটা বিন্দু আমি চাম এইটো হ'ল এক্সৰ মান চাবা দেই এক্সৰ মান কি দিয়া আছে আমাৰ চাবা 0 a 0 চাবা 0 a 0 আকৌ 0 আকৌ y মান আমাৰ কি দিয়া আছে চাবা y মানটো দিয়া আছে কি 0 0 b 0 0 b আকৌ 0 আকৌ y মানটো কি হ'ব এইটো 0 এই চাবা আমি প্ৰথমতে এইবিলাক পূৰণ কৰিম এক্সৰ পৰা আৰম্ভ কৰিম এইটো পূৰণ এইটো 0 পূৰণ 0 প্লাছ এইটো পূৰণ এইটো a ইনটু b প্লাছ 0 ইনটু 0 ইকুৱেল টু আকৌ আমি ইফালৰ পৰা যাম 0 ইনটু a প্লাছ 0 ইনটু 0 প্লাছ b ইনটু 0 ধুনীয়া এটা আমাৰ চাবা তোমালোকে 0 0 হৈ গ'ল a ইনটু b a b 0 হৈ গ'ল ইকুৱেল টু এইটো 0 ইনটু a 0 0 ইনটু 0 0 b ইনটু 0 0 ইয়াত কি 0টো বাদ দিয়া তোমালোকে 0 ভেলু নাই গতিকে a b থাকিল ইয়াত গোটেই 0 চ' a b ইকুৱেল টু 0 হৈ গ'ল a b ইকুৱেল টু কি হ'ল 0 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে তেতিয়াহ'লে অপশ্যন কোনটো কাৰেক্ট হ'ব তাহলে তোমাক চাবা অপশ্যনটো আমাৰ ইয়াত কি দিয়া আছে a b ইকুৱেল টু 0 চ' b অপশ্যনটো কাৰেক্ট a b ইকুৱেল টু 0 হৈ গ'ল নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা এটা লাইক দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ